অসমত বিখ্যাত ৰাজনৈতিক নেতাৰ পত্নীৰ সম্পত্তি, ব্যক্তিগত অৰ্হতা আৰু নাগৰিকত্বক লৈ চৰ্চা আৰু বিতৰ্ক অব্যাহত থকাৰ সময়তেই শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই নিজৰ চেণ্ডেল খুলি এজন ব্যক্তিক কোবোৱাৰ ভিডিঅ'ই এক জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জীয়ৰী প্ৰজয়িতা কাশ্যপে এক ভিডিঅ'যোগে প্ৰকাশ কৰিছে যে তেওঁ যিগৰাকী ব্যক্তিক চেণ্ডেল খুলি চৰিয়াইছিল সেই ব্যক্তিগৰাকীয়ে তেওঁক কিছুদিনৰ আগৰ পৰাই অসৎ ইংগিত প্ৰদান কৰি আহিছে। বিভিন্ন ধৰণৰ মন্তব্য কৰি মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে আৰু অৱশেষত তেওঁ অতিষ্ঠ হৈ চেণ্ডেলেৰে কোবাবলৈ বাধ্য হ'ল। এই সন্দৰ্ভত কি কৰে শুনক প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাই। ইয়াতে এটা বহুত লাজ লগা, মোক নিজৰ ক'বলৈ লাজ লাগিছে বাৰু। আপোনালোকে সবেই শুনি থাকে, নাজানো বিশ্বাস কৰিব নে নকৰে, কিন্তু ছোৱালী মানুহৰ এগেইনষ্টত বহুত কমপ্লেইন ইন দ্য চেন্স, চৰি কমপ্লেইন ইজ নট দ্য ৰাইট ৱৰ্ড, কিন্তু কমেণ্টছ পাছ কৰে। চ' এই মানুহজন আমাৰ তাত যথেষ্ট সময়ৰ পৰা কাম কৰি আছে। যেতিয়াই মই অহা যোৱা কৰোঁ, হি ইজ কমপ্লিটলি ড্ৰাংক, পুৰা ড্ৰাংক হয় মানুহজন, সদায় কমেণ্টছ পাছ কৰে। এভৰিবডি নো, চবেই জানে এইখিনিতে। বহুতবাৰ তেওঁক ৱাৰ্ণ কৰা হৈছে, বহুতবাৰ বুজোৱা হৈছে, মই বুজাইছোঁ, ষ্টাফৰ বাকী মানুহে বুজাইছে, আৰু বেলেগ বেলেগ মানুহে বুজাইছে। তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে, তই কি কৰিবি চা, তোক মই দেখাই দিম। আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে, যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে, নাজানো আপোনালোকে বুজিবনে নাই, আপোনালোক বেছিভাগ মতা মানুহ, কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে, আপোনালোকে জানিব কেনেকুৱা লাগে। আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয়। আমাৰ ওপৰতে আঙুলি উঠে যে তাইহে কিবা চাগে কাপোৰ বেয়াকে পিন্ধিছে, তাইহে এইটো কৰিছে, সেইকাৰণে তাইক এনেকে কমেণ্ট পাছ কৰিছে। হয় নে নহয় কওক আপোনালোকে, এইটো মিছা কথা নেকি? বহুত ডাঙৰ অভিযোগ, এই কাৰণে এইটো হাই সিকিউৰিটি জোন। এক্সাক্টলি, আপুনি ভাবক মোৰ লগত যদি হ'ব পাৰে, তাৰ মানে বাহিৰত কি হয়, বাহিৰত আন ছোৱালীৰ লগত, আন মাইকী মানুহৰ লগত কি হয়, আপোনালোকেইতো ৰিপৰ্ট কৰে সেইবিলাক ইনচিডেণ্ট। কিন্তু তেওঁতো মতা মানুহ বুলিয়ে সেইটো ছোৱালী মানুহ জোকাটো কি আইন নহয় নেকি, যে ছোৱালী মানুহ জোকাব নোৱাৰে, সেইটো আইন নহয়? আৰু আপুনি মোক একদম প্ৰেক্টিকেলি এটা কথা কওক, কিমান বাৰ আমি মাইকী মানুহ হিচাপে, ছোৱালী মানুহ হিচাপে গৈ পেলাই পুলিচত যেতিয়া কমপ্লেইন কৰোঁ, এজন মানুহে মোক জোকাইছে, কিবা এটা একশ্যন হয়, মই এইটো নকওঁ যে একশ্যন নলয়, 100% একশ্যন লয়। কিন্তু যেতিয়া সেইজন মানুহক ইমান দিনৰ পৰা, ইমান মাহৰ পৰা আন মানুহে বুজাই আছে, কৈ আছে, আৰু সেইটো এটা নিজৰ বুজা শক্তি নহয় নেকি যে এইটো এৰিয়া নহয়? একদম নহয়, একদম নহয়। মই লাষ্টত ঘৰৰ পৰা তেওঁক ওলাই আনিব লগা হৈছে, যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে। মই কি কৰিম আপোনালোকে কওক। ইফালে অভিযুক্ত ব্যক্তিগৰাকীয়ে বৰ্তমানেও কৰা নাই কোনো ধৰণৰ মন্তব্য। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।